যুদ্ধৰ সংকট মধ্যপ্ৰদেশৰ মহাযুদ্ধৰ মহাসংকটে দেখা দিছে ভাৰতবৰ্ষত ঘনে ঘনে বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় চৰকাৰ ঘনে ঘনে বৈঠকৰ আহ্বান জনোৱা হৈছে এখনৰ পিছত আনখন কমিটি গঠন কৰা হৈছে যুদ্ধ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ যুদ্ধ সংকটৰ ফলত দেশত বহুমুখী প্ৰত্যাহ্বানৰ সন্মুখীনৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা হৈছে আৰু সেই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে আজি মোদীৰ আহ্বানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত 5 বজাত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হৈছে খবৰ ওলাইছে যে দেশত বৰ্তমান 9 দিনৰ হে খাৰুৱা তেল মজুত আছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তত লৈ আহিছো সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশ সমগ্ৰ বিশ্ব এই মুহূৰ্তত সংকিত হৈ আছে সমগ্ৰ বিশ্ব বৰ্তমান উদ্বিগ্ন হৈ আছে আৰু তাৰ মাজতে তেলৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল ভাৰত এই মুহূৰ্তত যথেষ্ট উদ্বিগ্ন হৈ আছে আমদানিকৃত তেলৰ ওপৰত নিৰ্ভৰশীল ভাৰত গতিকে ভাৰতত কিমান দিনৰ তেল মজুত আছে আৰু এই প্ৰসংগত ইতিমধ্যে তথ্য প্ৰকাশ পাইছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সুৰেশ গোপীয়েও ৰাজ্যসভাত কালি কিছু তথ্য প্ৰদান কৰিছিল সমান্তৰালকৈ আৰটিআই পৰা পোহৰলৈ অহা তথ্য অনুসৰি দেশত 9 পৰা মাত্ৰ 9.5 দিনৰ হে তেল মজুত আছে খাৰুৱা তেল মজুত আছে গতিকে পৰিস্থিতি কেনেকুৱা হ'ব কাৰণ প্ৰথম অৱস্থাত কোৱা হৈছিল যুদ্ধ যেতিয়াই আৰম্ভ হৈছিল তাৰ পিছত কোৱা হৈছিল দেশত 25 পৰা 30 দিনৰ খাৰুৱা তেল মজুত আছে কাৰণ জাহাজ এতিয়াও আহিব পৰা নাই হৰমুজ প্ৰণালীৰ পৰা জাহাজ এতিয়া ভাৰতত প্ৰৱেশ কৰিব পৰা নাই বহু জাহাজ আবদ্ধ হৈ আছে 22 পৰা 30 খনকৈ জাহাজ পণ্য পৰিবাহী জাহাজ বৰ্তমান হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছে ভাৰতৰ কূটনীতিত দুখন জাহাজ মুকলি কৰি দিয়া হৈছিল যদিও এতিয়াও সুচল হোৱা নাই হৰমুজ প্ৰণালীৰে ভাৰতলৈ তেলৰ আমদানি গতিকে তেনেস্থলত সবাতোকৈ যদি ক্ষতিগ্ৰস্ত হয় তেতিয়া হলে ভাৰত এই মুহূৰ্তত সংকট আছে আৰু সেই শংকা সেই উদ্বেগ ইতিমধ্যে সদনৰ মজিয়াত প্ৰকাশ পাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা ৰাজ্যসভা সম্বোধন কৰি দেশবাসীক পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ কৈছে প্ৰধানমন্ত্ৰী গৰাকী মুকলিমুৰীয়াকৈ দেশবাসীৰ পৰা সহাৰি বিচাৰিছে কোভিডৰ এটা বিভীষিকা যেনেদৰে দেশবাসীয়ে শান্তিৰে পাৰ কৰিছে শান্তিৰে জয় কৰিছে আৰু সেই একেই যুদ্ধ সংকটটো দেশবাসীয়ে জয় কৰিব লাগিব সেই আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনৰ মজিয়াত আৰু এই মুহূৰ্তত বিষয় হৈছে খাৰুৱা তেলৰ মজুতকৰণ যদিবা কেন্দ্ৰীয় চৰকাৰে কৈ আহিছে যে যোৱা এটা দশক ধৰি কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ মজুতকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে কিন্তু বৰ্তমান মধ্যপ্ৰাচ্যত যিখন যুঁজ চলি আছে ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যি সামৰিক অভিযান চলি আছে তাৰ প্ৰত্যুত্তৰত ইৰানে হৰমুজ প্ৰণালী 28 ফেব্ৰুৱাৰীৰ পৰা বন্ধ ৰাখিছে গতিকে তেনেস্থলত এতিয়া ভাৰত ক্ষতিগ্ৰস্ত হ'ব নেকি সেই প্ৰশ্ন সেই আশংকা বাৰে বাৰে চৰ্চিত হৈ আছে কিছু তথ্য এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম আপোনালোকক খাৰুৱা তেলৰ মজুতকৰণ আমি ইতিমধ্যে উল্লেখ কৰিছো যে খাৰুৱা তেলৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই আহিছে ভাৰতত মজুত থকা খাৰুৱা তেলৰ পৰিমাণ আৰু হেহে ভাৰতত 9 দিনৰ খাৰুৱা তেল হে মজুত থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে দেশৰ এই পৰিস্থিতিত বৰ্তমান স্বাভাৱিকতে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজত য'ত কোৱা হৈছে যদিহে দেশত সৰ্বোচ্চ ক্ষমতা অনুসৰি পেট্ৰল ডিজেল ব্যৱহাৰ কৰা হয় তেন্তে মজুত থকা খাৰুৱা তেলৰ ভাণ্ডাৰেৰে মাত্ৰ 9 দিনহে চলিব পাৰিব দেশবাসী কিন্তু প্ৰকৃত মজুতৰ পৰিমাণ চৰকাৰে তথ্য প্ৰদান কৰাতকৈ সময়ৰ সমানুপাতিকভাৱে মজুতকৰণৰ হ্ৰাস পোৱাৰ কথাও প্ৰকাশ পাইছে সোমবাৰে ৰাজ্যসভাত প্ৰদান কৰা এটা তথ্য অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে আমি উল্লেখ কৰিছো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যি তথ্য প্ৰকাশ কৰিছে কালি ৰাজ্যসভাত এক লিখিত তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সুৰেশ গোপীয়ে প্ৰকাশ কৰা এই তথ্য অনুসৰি বৰ্তমান দেশত 3372 নিযুত মেট্ৰিক টন খাৰুৱা তেল মজুত আছে ইয়াৰ ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য য'ত 3372 নিযুত মেট্ৰিক টন তেল বৰ্তমান মজুত আছে আৰু হিয়া দেশত সৰ্বাধিক মজুতকৰণৰ ক্ষমতাৰ তুলনাত 64% ভাৰতত সৰ্বোচ্চ 5.33 নিযুত টন খাৰুৱা তেল মজুতকৰণৰ ব্যৱস্থা আছে
এবাৰ ভাবক য'ত দেশত সৰ্বোচ্চ 5.33 নিযুত টন খাৰুৱা তেল মজুতকৰণৰ ব্যৱস্থা আছে আৰু সেই পৰিমাণ বৰ্তমান দেশত আছে 3,372 নিযুত মেট্ৰিক টন সেই ফালৰ পৰা এতিয়া ভাৰতত সৰ্বোচ্চ যেহেতু আমি উল্লেখ কৰিছো 5.33 নিযুত টন খাৰুৱা তেল মজুতকৰণৰ ব্যৱস্থা আছে এই তথ্যই আসলতে প্ৰতিমান কৰিছে যে দেশত মজুত থকা খাৰুৱা তেলৰ পৰিমাণ 9 দিনৰ পৰা 9.5 দিনহে ব্যৱহাৰ কৰিব পাৰিব বা তাতোকৈ কম বুলি প্ৰকাশ পাইছে লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে দিন উল্লেখ কৰি 9.5 দিনৰ খাৰুৱা তেল মজুত থকা বুলি জনাইছে আৰু এই পৰিমাণ দেশত পূৰ্ণ ৰূপত ব্যৱহাৰৰ আনুপাতিক বুলিও তথ্যত প্ৰকাশ পাইছে যদিহে খাৰুৱা তেলৰ আমদানিত প্ৰতিবন্ধকতাৰ সৃষ্টি হয় ইতিমধ্যে সেই প্ৰতিবন্ধকতা হৰমুজ প্ৰণালীক লৈ সৃষ্টি হৈছে এক ডাঙৰ প্ৰাচীৰ এই মুহূৰ্তত থিয় দিছে তেলৰ সৰবৰাহত হৰমুজ প্ৰণালীত ইৰানৰ হৰমুজ প্ৰণালী বন্ধ কৰাৰ সিদ্ধান্তক লৈ তেতিয়া আমদানি বন্ধ হৈ পৰে তেতিয়া 9 দিনৰ পিছত দেশত পেট্ৰল ডিজেলৰ সংকট অৱশ্যম্ভাৱী বুলিও এই মুহূৰ্তত দেশজুৰি চৰ্চা চলি আছে উল্লেখযোগ্য যে মজুতকৰণৰ যেটো প্ৰক্ৰিয়া সেই মজুতকৰণৰ প্ৰক্ৰিয়া দৰাচলতে সংকট কালৰ বাবে কৰা হয় দেশত যি মজুতকৰণৰ খাৰুৱা তেলৰ মজুতকৰণৰ প্ৰক্ৰিয়া সেয়া সংকটকালীন সময়ৰ বাবে কৰা হয় আৰু কেন্দ্ৰীয় চৰকাৰে যোৱা এটা দশক ধৰি এই মজুতকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি থকাৰ কথা ইতিমধ্যে সদনমজিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে অন্যথা নিয়মিত খাৰুৱা তেলৰ যেহেতু আমদানি এটা হেপেনিং এটা প্ৰসেস আমদানি হৈ থাকে খাৰুৱা তেলৰ আৰু সেই আমদানিকৃত খাৰুৱা তেলৰ শোধন কৰা হয় শোধনাগাৰ সমূহত আৰু শোধনাগাৰত শোধন বা পৰিশোধিত হোৱাৰ পিছত সেই তেল দৈনিক ব্যৱহাৰ কৰি থকা হয় এটা অনগোইং প্ৰসেস আৰু সেই অনগোইং প্ৰসেস এই মুহূৰ্তত বাধাগ্ৰস্ত হোৱাৰ এটা পৰিবেশ ৰচনা হৈছে হৰমুজ প্ৰণালী বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত গতিকে দেশৰ সংকটকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 5 বজাত এক বৈঠকৰ আহ্বান জনাইছে সৰ্বদলীয় বৈঠক অৱশ্যে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত নাথাকে বুলি জানিব পৰা হৈছে আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এই বৈঠকখন অনুষ্ঠিত হ'ব য'ত উপস্থিত থাকিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ পশ্চিম এছিয়াত যি তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে সেই উত্তেজনা কেন্দ্ৰ কৰি এই বৈঠকৰ আহ্বান কৰা হৈছে আৰু বিয়লি 5 বজাৰ সৰ্বদলীয় এই বৈঠকখনে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে কি সিদ্ধান্ত গ্ৰহণ কৰা হয় ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰসমূহকো ইতিমধ্যে সাজু হৈ থাকিবলৈ যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰসমূহকো আহ্বান জনাইছিল সদনৰ মজিয়াৰ পৰা গতিকে সেই দিশৰ পৰা আজি 5 বজাৰ এই সৰ্বদলীয় বৈঠকখন যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে যুদ্ধৰ বাবে জটিল যি সামুদ্ৰিক কৰিডৰ হৰমুজ প্ৰণালী ষ্ট্ৰেইট অফ হৰমুজ যি এক জটিল সংকীৰ্ণ সামুদ্ৰিক পথ যি হৈছে বিশ্ব বাণিজ্যৰ অন্যতম অভিকেন্দ্ৰ বিশ্বৰ বাণিজ্যৰ এক প্ৰাণ কেন্দ্ৰ বুলি ক'লে ভুল কোৱা নহব এই হৰমুজ প্ৰণালী সামুদ্ৰিক পথ গতিকে সেই সামুদ্ৰিক পথ বন্ধ হৈ পৰাৰ ফলত সেই কৰিডৰ ব্যাঘাত জন্মাৰ ফলত এতিয়া ভাৰতলৈ তেল অহা নাই উপসাগৰীয় দেশসমূহত সমান্তৰালকৈ ভাৰতীয় নাগৰিকৰ নিৰাপত্তাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে উপসাগৰীয় দেশসমূহত থকা প্ৰায় 90 লাখ ভাৰতীয় লোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আনহাতে মঙলবাৰে কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হৈছিল য'ত বৈঠকত উপস্থিত আছিল প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান লগতে তিনি সেনাৰ তিনিজন মুৰব্বী উপস্থিত আছিল ডিআৰডিঅ'ৰ অধ্যক্ষ ডক্টৰ সমীৰ কামাত উপস্থিত আছিল ৰাজনাথ সিঙৰ সেই বৈঠকখনত একেদৰে আমি উল্লেখ কৰিছো দেওবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত পৰিস্থিতি আৰু বৰ্তমান চলি থকা মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াইছিল পশ্চিম এছিয়াৰ এই সংঘাতৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মন্ত্ৰী আৰু সচিবৰ এটা দল গঠন কৰি দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেদৰে উল্লেখ কৰিম 7খনকৈ কমিটি গঠন কৰি দিয়া হৈছে মধ্যপ্ৰাচ্যৰ এই সংকটকালীন সময়ত এই যুদ্ধকালীন সময়ত ভাৰতত 7খনকৈ কমিটি বৰ্তমান গঠন কৰা হৈছে এই 7খন কমিটি এই কাৰণে গঠন কৰা হৈছে
যাতে এই কমিটিসমূহে তৎকালীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যায় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয় কাৰণ কোভিড সৃষ্ট পৰিৱেশৰ সময়ছোৱাত কোভিড বিভীষিকাৰ সময়ছোৱাতো এই 7খন কমিটি গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে অনুৰূপ ধৰণেৰে মধ্যপ্ৰাচ্যৰ এই সংকটকালীন সময়তো 7খন কমিটি গঠন কৰা হৈছে 7খন উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰা হৈছে এই 7খন কমিটিয়ে ইন্ধন সংকট সহ সকলো সামগ্ৰীৰ নিৰবিচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰিব বা নিৰবিচ্ছিন্ন সৰবৰাহ সকলো সামগ্ৰীৰ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ সৰবৰাহ সম্ভালি ল'ব এই 7খন উচ্চ পৰ্যায়ৰ কমিটিয়ে মঙলবাৰে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনিক বাৰ্তালাপত মিলিত হয় টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে হৰমুজ প্ৰণালী কেনেদৰে সুচল কৰিব পাৰি হৰমুজ প্ৰণালী মুক্ত কৰাৰ সন্দৰ্ভত ট্ৰাম্পৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয় টেলিফোনিক বাৰ্তালাপত কিছু বিষয় আলোচনা কৰে কাৰণ ভাৰতে ইতিমধ্যে শান্তিৰে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে শান্তিৰ জৰিয়তে সকলো সমস্যা প্ৰশমিত হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে গতিকে তেনেস্থলত যদিও বা ট্ৰাম্পে হৰমুজ প্ৰণালী মুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্তৰ কথা বিভিন্ন স্থিতিৰ কথা উল্লেখ কৰি আহিছে মিত্ৰ দেশসমূহৰ সহযোগিতা বিচাৰি আহিছে মিত্ৰ দেশসমূহে যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে যদিও এতিয়াও হৰমুজ প্ৰণালী অভিমুখে আগবাঢ়িব পৰা নাই যুদ্ধ জাহাজসমূহ থমকি ৰৈছে সাহস কৰিব পৰা নাই কোনো দেশে ব্ৰিটেনে আনকি সাবমেৰিন পৰ্যন্ত প্ৰেৰণ কৰিছে জাপানে প্ৰেৰণ কৰিছে জাহাজ কিন্তু এতিয়াও সাহস গোটাব পৰা নাই হৰমুজ প্ৰণালীত সেই জাহাজসমূহ প্ৰেৰণ কৰিবলৈ গতিকে তেনেকুৱা এটা পৰিস্থিতি ট্ৰাম্পে সময়ে সময়ে কৈছে যে আমেৰিকাৰ সেনাই অকলেই হৰমুজ প্ৰণালী মুক্ত কৰিব 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল ট্ৰাম্পে ইৰানক হৰমুজ প্ৰণালী মুক্ত কৰিবলৈ যদি 48 ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুক্ত নহয় তেতিয়াহলে ইৰানৰ শক্তি প্ৰকল্প ধ্বংস কৰি পেলাব বিদ্যুৎ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব তাৰ প্ৰত্যুত্তৰত ইৰানে হকিয়া দিছে আমেৰিকাক যদি ইৰানৰ শক্তি প্ৰকল্প ধ্বংস কৰে তেতিয়াহলে ইৰানেও সাগৰৰ তলত থকা কেবল লাইনসমূহ ধ্বংস কৰি পেলাব আমেৰিকাৰ ডাটা চেণ্টাৰসমূহ ধ্বংস কৰি পেলাব আৰু যাৰ ফলত মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াৰ সৈতে আমেৰিকা ইউৰোপৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিব এনে ধৰণৰ হকিয়নি হুংকাৰ ধমকি অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে শেহতীয়াকৈ ইজৰাইলত ইৰানে ক্লাষ্টাৰ মিসাইল নিক্ষেপ কৰিছে ইজৰাইলৰ ব্যাপক আন্তঃগাঁথনি ধ্বংস কৰিছে ইৰানে যোৱা 24 ঘণ্টাৰ যি তথ্য এনেদৰে আক্ৰমণৰ চোক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া যুদ্ধ দীৰ্ঘস্থায়ী হ'ব যুদ্ধৰ সুদূৰ প্ৰসাৰী প্ৰভাৱৰ কথা কোৱা হৈছে যুদ্ধৰ অভূতপূৰ্ব আৰু বহুমুখী প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু সেইবাবে 7খন উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে সকলো সামগ্ৰীৰ সৰবৰাহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণ কৰিব সমান্তৰালকৈ আজি 5 বজাৰ সৰ্বদলীয় বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই সৰ্বদলীয় বৈঠকখন গতিকে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰি সেই সম্পৰ্কত আলোচনা কৰা হ'ব এই বৈঠকত আমি পুনৰ জনাইছো বৰ্তমান ভাৰতত 9 দিনৰ তেল মজুত থকাৰ তথ্য প্ৰকাশ কৰা হৈছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত লিখিত তথ্যত এই কথা প্ৰকাশ কৰিছে আৰু যদি চোৱা হয় কেন্দ্ৰীয় চৰকাৰে যোৱা এটা দশক ধৰি খাৰুৱা তেলৰ মজুতকৰণৰ ওপৰত বা ভাণ্ডাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু বৰ্তমান বিভিন্ন দেশৰ সৈতে ভাৰতে আলোচনা কৰি আছে যোগাযোগত আছে পূৰ্বে ভাৰতে 27খন ৰাষ্ট্ৰৰ পৰা ইন্ধন আমদানি কৰিছিল আৰু বৰ্তমান 41খন দেশৰ পৰা ইন্ধন আমদানি কৰি আছে ভাৰতে গতিকে এই অভাৱ এই সংকট দূৰীকৰণৰ বাবে মুঠৰ ওপৰত ভাৰতে সৰ্বতো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখি দেশবাসীক আশ্বস্ত হৈ থাকিবলৈ আহ্বান জনাইছে আৰু লগতে মোদীৰ আহ্বান যে কোভিডৰ দৰে শান্তিৰে এই যুদ্ধ সংকট দেশবাসীয়ে পাৰ কৰিব লাগিব জয় কৰিব লাগিব এই সংকট জনাই যাম প্ৰতিটো আপডেট আজি 5 বজাৰ বৈঠকত কি সিদ্ধান্ত হয় সেয়াও লৈ আহিম আপোনালোকৰ সন্মুখলৈ লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ